হাই হেল্ল' নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মন এজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। অসমীয়া চিম্পুল গাৰ্ড ছোৱালী আপোনালোকে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। কিছুমান ব্যক্তিগত কথা ক'ব ওলাইছোঁ, মানে কি ভাল নালাগে কিছুমান ইম'চনেল কথা বা ইম'চনেল মানুহক অকণমানো ভাল নালাগে। ঠিক আছে, এতিয়া আৰম্ভ কৰোঁ। এতিয়া লাহেকৈ দুটা পাছ হ'ল, লাঞ্চৰ টাইম হ'ল ডিউটিত, কিন্তু তাৰে মাজতে এটা দুটা ভিডিঅ' দিব ষ্টাৰ্ট কৰোঁ। ধৰি লোৱা তোমাৰ অফিচত ফাৰ্ষ্ট মেম্বাৰ এজন ফাৰ্ষ্ট জইন কৰিলে বা কিছুদিন হ'ল তুমি লগ পোৱাৰ পিছত, কিন্তু সেই মানুহজনক তুমি সোধাটো কৰিব, হাই হেল্ল' কি খবৰ, কেতিয়া জইন কৰিলা, তুমি ক'ৰ পৰা আহা, ঘৰ ক'ত, সেনেকৈ সুধিব লাগিব। কিন্তু তুমি যদি কথা নাপাতা, মানুহজনে যদি কয় হাই কি খবৰ তোমাৰ, মই ইয়াতে জইন কৰিলোঁ, ইমান দিন হ'ল, সেই ছোৱালীটো নিশ্চয় ঘৰুৱা শিক্ষাটো ভাল পাইছে। যোনটো স্কুলত পঢ়াতকৈ ঘৰৰ শিক্ষাটো নিশ্চয় ভাল পাইছে, সেইটো কাৰণে তাই আগে সুধিছে। সেইটোৱে। কিন্তু তুমি নিজৰ লেভেলটো যদি এৰি নিদিয়া কিছুমান কথাত, তুমি জীৱনত কেতিয়া আগুৱাই যাব নোৱাৰিবা। আজি সাঁচিপাতত লিখি থোৱা, মই এইটোৱেই ক'লোঁ। মানুহে অহংকাৰ লেভেল কৰি একদম লাভ নাই। কিয় লাভ নাই? অহংকাৰ কৰি মানুহে কি পাব? তোমাতকৈ ভাল মানুহ, জ্ঞানী মানুহ শ্মশানত গৈ চাবা কিমান ভাল মানুহ হৈছে। কিন্তু তোমাৰ এটিটিউড লেভেলটো এনেকুৱা নহয় যে তুমি মানুহ এজনীক দেখা পাই অন্ধৰ দৰে নামাতাকৈ কিবা মুখখন ইমান কৰি ৰাখিবা, সেইটো নহয়। কিছুমান জ্ঞানী মানুহো অজ্ঞানী হয় যায়। জ্ঞানী হ'লে ভাল জ্ঞানী হ'ব লাগে, হয় অভদ্ৰ হ'লে ভাল অভদ্ৰ, বা অজ্ঞানী হ'লে অজ্ঞানী হ'ব লাগে। যদি তোমাৰ স্কুলৰ শিক্ষাটোৱে জ্ঞান বাঢ়াইছে, সেইটো নহয়। তুমি ঘৰুৱা শিক্ষাটো মষ্ট ইম্পৰ্টেণ্ট। ঘৰুৱা শিক্ষাত মানুহ এটাই নিশ্চয়, মানুহ এজন আহিলে একদিনাকে সুধিলে, ধৰি লোৱা তোমাৰ ঘৰৰ মানুহক বিচাৰিলে, অমুক আছে নেকি, হয় খুৰা নমস্কাৰ, আছে আহক আপুনি, সেইটোৱে নাই। মানুহটোক নিশ্চয় তুমি সেনেকৈ সমাধান জনাব লাগিব, বহিব দিব লাগিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, সুধিব লাগিব পানী খাব নেকি। খাব বুলি ক'ব নালাগে, ডাইৰেক্ট পানী এগিলাচ আনি দিব লাগে। এই খাব নেকি বুলি ক'লে মানুহে কি ভাবে জানা? এই খাব আহিছোঁ নেকি, সেইটো মানুহে নুচুব পাৰে বা নাখাব পাৰে। তুমি ডাইৰেক্ট বহিব দিব লাগিব, পানী এগিলাচ আনিব লাগিব। তেতিয়া মানুহজনে ভাবিব হয় ঘৰুৱা শিক্ষাটো আছে কাৰণে তাই পানী এগিলাচ দিছে। ছেকেণ্ড কথা, তুমি ডাইৰেক্ট যি আনা, চাহ আনা, কিবা আনা, লাঞ্চৰ টাইমত লাঞ্চ আনা, সেইটো বেলেগ কথা। কিন্তু তুমি এজন ধুনীয়া কাপোৰ পিন্ধি পেলাই তুমি ৰাস্তাত হাই মাৰি ঘূৰি আহিলে নহ'ব। তোমাৰ জ্ঞান কিমান সেইটো চাব লাগিব। তুমি ভাল কাপোৰ এযোৰ পিন্ধি ৰাস্তাত যাবা, কোনোবাই সুধিব এইফালে ক'ত যাব পাৰি, তুমি যদি কেং কথা কোৱা, সেই মানুহজনে তোমাক এটাই এনচাৰ দিব, তোমাৰ কোনো ঘৰুৱা শিক্ষা পোৱা নাছিলা নেকি। কেতিয়াওতো তাই ঘৰুৱা শিক্ষা পোৱাই নাছিল অলৰেডি। কাৰণ কিছুমান মানুহ আছে, মানে কি এটিটিউড লেভেল চব ক্ষেত্ৰতে নচুটায়, মানে কি চব ক্ষেত্ৰতে নহয়। তুমি জ্ঞানী, যদি তুমি পঢ়া শুনাৰ প্ৰতিও যদি জ্ঞানী, তুমি ভালকৈ মানুহ এজনক কথা পাতিব লাগিব, ভাল ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে তোমাক মানুহে জ্ঞানী বুলি পৰিচয় দিব। যদি তুমি অজ্ঞানী হয়, মানুহজনৰ খবৰ নোলোৱা বা কথা নাপাতা, সেইটো নহয়। একচুৱেলি মানুহে যে কয় বিপদত মানুহ চিনি পায়, হয় এইটো সত্য কথা, একদম সত্য যুগৰ পৰাই চলি আছে। বিপদত মানুহে চিনি পায়, হয় এইটো সঁচা কথা। কিন্তু এনেকুৱা নহয় যে তুমি লাইফত কি কৰি আছা তোমাক আনজনে সুধিব নাযায়। তুমি মানুহক কিমান মানে কি ভালকৈ কথা পাতা, সেইটোৱে গুৰুত্ব দিব। আজি মোৰ ক্ষেত্ৰত কওঁ, মই যদি ঘৰুৱা শিক্ষাটো ভালকৈ নাপালোঁ হয়,
বা স্কুলীয়া শিক্ষাটো ভালকৈ নাপালোঁ হয়, আজি মই মানুহৰ আগত কথা ক'ব জানিলোঁ হ'লে সমাজত ছ'চিয়েল মিডিয়াত আহিব পাৰিলোঁ হয়। সেইটোৱে কথা। মানুহৰ একমাত্ৰ লিখা পঢ়াটো জ্ঞানে ইম্পৰ্টেণ্ট নহয়, মানুহৰ ঘৰুৱা শিক্ষাটো মষ্ট ইম্পৰ্টেণ্ট। ঘৰুৱা শিক্ষা যোনে ভালকৈ আসন বহন কৰে সেইটোৱে। আৰু এটা কথা কওঁ, ল'ৰা ছোৱালীকো সৰুৰ পৰাই আপুনি যিটো শিকাব সেইটো চাইডে যাব। আপুনি যদি ভাল কথা শিকায় ভাল হ'ব, বেয়া কথা শিকালে বেয়াই হ'ব। সেইটো কাৰণে ইয়াতে কিছুমান কথা বুজিব পাৰি, মানে কি আজিকালিৰ যুগটো এনেকুৱা হৈছে, মানে কি এইটো যুগটো গমেই পাইছগে, কলিৰ যুগ বুলি কয়। এই কলিৰ যুগত কেনেকুৱা হৈছে, মানুহ মাৰি কাটি এনেকুৱা হৈছে, কিছুমান গমেই পাইছে, ছ'চিয়েল মিডিয়া চাই আছে, নামবিলাক নকওঁ, কিমান ঘটনা হৈ আছে। কিন্তু এতিয়া ঘটনা হৈ থাকিলে নহ'ব। এই এক্সাম আহি আছে, 4th গ্ৰেডৰ FGCৰ এক্সাম আহি আছে, তোমালোকে এইবিলাক ভিডিঅ' চাই বা ছ'চিয়েল মিডিয়াত কিছুমান বস্তু চাই এইবিলাক সিহঁতৰ হোৱা হৈ আছে, কেতিয়া থামিব কোনো গম নাপাব। কিন্তু এই এক্সামটো যে আছে, এক্সামটোৰ কাৰণে তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰা, ভালকৈ পঢ়া, সেইটোৱে মষ্ট ইম্পৰ্টেণ্ট, যাতে তোমালোকে এটা চৰকাৰী চাকৰি ল'ব পাৰা। আৰু কিনো, চৰকাৰী চাকৰি তুমি 6 মাহ ডিউটি কৰি আৰামত তুমি এটা ডাইৰেক্ট বেংকৰ মানুহে কল কৰিব, আপুনি এটা গাড়ী ল'ব নেকি, গাড়ীৰ নামত লোন আহিছে আপুনি। তাৰপিছত 2 নম্বৰ পইণ্ট, আপোনাৰ ঘৰত ছোৱালী আছে, কোনোবা ঘৰৰ ভাল ল'ৰা চাকৰি কৰে, চৰকাৰী চাকৰি পালে, তেতিয়া ক'ব তোমাৰ ল'ৰাটো মোৰ ছোৱালীটোক বিয়া পাতিব পাৰে। সেইটোৱে আৰু আৰাম আৰু চবৰে। আপুনি ভৰি ভাঙি 6 মাহ বিচনাত পৰি আহক, তেতিয়াও চৰকাৰে আপোনাক দৰমহা দিয়েই দিব। আপুনি ভাল এটা বিল্ডিং বনাওক, আপুনি হাউচিং লোন পায়ে যাব। সেইটোৱে আৰু আজিকালি চৰকাৰী চাকৰিৰ পাৱাৰ হয়। চৰকাৰী চাকৰি এটা পালে ভাল হয় মানুহৰ, সেইটোও হয়। কিন্তু আমিতো প্ৰাইভেট জব কৰোঁ, একো অসুবিধা নাই। প্ৰাইভেট জব কৰিও এটা ভাল দায়িত্ব পালন কৰিছোঁ, ঠিক আছে। এজন মানুহে ধৰি লোৱা 10,000 চেলাৰী পায়, তেখেতে ঘৰতো দিব লাগে, নিজেও চলিব লাগে, বা ঘৰত আপ ডাউন কৰে, সেইটো নিশ্চয় সি নিজে সুখত ল'ব, কিন্তু ঘৰৰ মানুহক বিপদত নেপেলায়। সেইটো হৈছে মানৱতা মেইন শিক্ষা। আৰু মোৰ শিক্ষা কেনেকুৱা, মই সৰুৰ পৰাই ভাল পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ, বা কেতিয়াও মই বেয়া পৰিৱেশত ডাঙৰ দীঘল হোৱা নাই। স্কুলীয়া শিক্ষা বা ঘৰুৱা শিক্ষা ভালেই পাইছোঁ। সেইটো কাৰণে আজি মানুহ হৈ পেলাই সমাজত থিয় দিব চেষ্টা কৰিছোঁ, বা ছ'চিয়েল মিডিয়াত দূৰত আহিছোঁ। কিন্তু যদি মই সৰুৰ পৰাই ভাল শিক্ষা জ্ঞানী হ'ব নোৱাৰিলোঁ হয়, আজি মোৰ লাইফটো জিৰ' হ'লা হয়, একো কৰিব নোৱাৰিলোঁ হয় লাইফত। আজি নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজে এটা ভাল জব কৰি পেলাই খাই আছোঁ, বা কোনোবাই হেল্প খুজিলে হেল্প কৰিছোঁ, সেইটো ডাঙৰ কথা নহয়। কিন্তু মানুহৰ জ্ঞান আচাৰ ব্যৱহাৰটো মষ্ট ইম্পৰ্টেণ্ট। যাৰ ব্যৱহাৰ বেয়া, ডাইৰেক্ট ক'ব। মাক দেউতাকে কি শিক্ষা দিছে, স্কুলৰ শিক্ষাটো নাহে আপোনাক। আপুনি কাৰোবাক বেয়াকৈ ক'লে ডাইৰেক্ট এইটোৱে ক'ব, মাক দেউতাকে কি শিক্ষা দিছে, চিধাই মাক দেউতাকৰ ফালত আহে। সেইটো কাৰণে কেতিয়াও এইবিলাক হ'ব নালাগে, ভৱিষ্যতেও হ'ব নালাগে, মই সেইটো নাভাবোঁ। আৰু কিছুমান ছ'চিয়েল মিডিয়াতো শুনি আছে, এইবিলাক কিবা কিবি হৈছে, এইবিলাক কথা বাদ দিয়ক। আপোনালোকে সুস্থ থাকক, সবল থাকক। লাঞ্চৰ টাইমত এইটো ভিডিঅ' দিলোঁ, আপোনালোকে গুৰুত্ব সহকাৰে যদি শুনিব ভাল পাইছে, শেষৰ ফালে ক'লোঁ, মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আগন্তুক দিনত আকৌ নতুন ভিডিঅ' বা নতুন ভাল কথা লৈ আহিব পাৰোঁ। আপোনালোকে অসমীয়া ছোৱালী হিচাপে আশীৰ্বাদ দিব, এইটোৱে আৰু। গুড আফটাৰনুন, এতিয়া লাঞ্চৰ টাইম। জয় আই অসম, নমস্কাৰ।